নমস্কাৰ গ্ৰহণ কৰিব ছাৰ বাইদেউসকল এই বেনাৰখন অকনমান চাই ল'বচোন বেনাৰখনত কি আছে নিশ্চয় আমি কিবা এটা উপলব্ধি কৰিব পাৰিছো গোটেইখিনি বেনাৰ মই ভালকৈ দেখুৱাই আছো চাব ৰাজহুৱা শিক্ষা সুৰক্ষা যৌথ দাবী কমিটিৰ আহ্বানত টেট শিক্ষক সন্থা টিউটৰ সন্থা ও অপ্ৰাদেশিকৃত আৰু বহু দল সংগঠনৰ সহযোগত শিক্ষকৰ ন্যায্য প্ৰাপ্তিৰ দাবীৰে 9 মাৰ্চ 2024 তাৰিখে প্ৰতিবাদী জনজাগৰণ সভা স্থান চানমাৰী আদৰ্শ হাইস্কুল প্ৰাংগণ সময় ৰাতিপুৱা 9:30 বজাত সকলো শিক্ষক কৰ্মচাৰীৰ অংশগ্ৰহণ কামনা কৰিলো হয় নিশ্চয় আমি বুজিব পাৰিলো যে অপ্ৰাদেশিকৃত শিক্ষকসকলৰ সৈতে বিভিন্ন শৈক্ষিক সংগঠন সমূহ সহযোগী হৈ আহিছে এয়া এক নিশ্চিতভাৱে শুভ লক্ষণ গতিকে কনচাৰ্নিং দল সংগঠনবোৰৰ সকলো সদস্যই তাত 100% উপস্থিত হ'ল সভাখনক সফল ৰূপায়ণ কৰা যাব ইয়াৰ উপৰি অপ্ৰাদেশিকৃত শিক্ষক সংস্থাৰ তৰফৰ পৰা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এটি জাননী প্ৰেৰণ কৰা হৈছে সেই জাননীটো পাঠ কৰি দিছো আপোনালোকে চাব গুৰুত্ব সহকাৰে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল নমস্কাৰ গ্ৰহণ কৰিব অহা 9 মাৰ্চত প্ৰায় সকলো শিক্ষক সংস্থাৰ সহযোগত দিনৰ 11 বজাৰ পৰা 2 বজালৈ সচলৰ পৰিৱৰ্তে অঙ্গনবাদী সংস্থা আৰু অন্যান্য সংগঠনৰ আন্দোলন চলি থকা হেতু পূব গুৱাহাটী আদৰ্শ হাইস্কুল খেলপথাৰত বেকেটত চাব চানমাৰী থানাৰ সন্মুখত এখন প্ৰতিবাদী জনজাগৰণ সভা অনুষ্ঠিত কৰিবলৈ অগ্ৰসৰ হৈছো উক্ত সভাৰ প্ৰতি সম্পূৰ্ণ সহযোগিতা আৰু অংশগ্ৰহণ কৰিবলৈ আমাৰ সংস্থাই ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে অহা 9 মাৰ্চ 2024 অনুষ্ঠিত হ'বলগীয়া প্ৰতিবাদী জনজাগৰণ সভালৈ আমাৰ সমূহ শিক্ষক কৰ্মচাৰী সকলো ৰাজহুৱা খণ্ডৰ শিক্ষা সুৰক্ষা আৰু 2017-18 চনৰ পদ প্ৰাদেশিকৰণ আইনৰ পূৰ্ণাংগ সংশোধনৰ দাবীত অন্তত নিজৰ আৰু আমাৰ নিজৰ পৰিয়াল সমূহৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত সদল বলে অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা বিনম্ৰ আহ্বান জনালো কেন্দ্ৰীয় সমিতিৰ হৈ হৰমোহন বৰা সভাপতি অমৰজ্যোতি শইকীয়া প্ৰধান সম্পাদক পাৰ্থ গগৈ সাধাৰণ সম্পাদক গতিকে সমূহ শিক্ষক শিক্ষয়িত্ৰীয়ে যিসকল বঞ্চিত হৈ আছে অপ্ৰাদেশিকৃত তেখেতসকলে কিন্তু সকলোৱে 100% তাত উপস্থিত হোৱাটো আৰু অংশগ্ৰহণ কৰাটো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজন যেহেতুকে কিছু ত্যাগৰ বিনিময়ত যদি এটা ভৱিষ্যত সুৰক্ষিত হয় এটা সুৰক্ষিত ভৱিষ্যত পাবলৈ সক্ষম হোৱা যায় তেন্তে নিশ্চয়কৈ স্যাক্ৰিফাইস কৰিবলৈ কোনো অসুবিধা নহব ছাৰ বাইদেউসকল পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতেই ধন্যবাদ জয় অসম